হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ BSc ছেকেণ্ড ছেমিষ্টাৰ বিকম ছেকেণ্ড ছেমিষ্টাৰৰ AEC এবিলিটি এনহেঞ্চমেণ্ট কৰ্চৰ ইংলিছ কমিউনিকেশ্যন 1 যিসকলৰ আছে তাৰে চেপ্টাৰ 1 আণ্ডাৰষ্টেণ্ডিং কমিউনিকেশ্যন তাৰে কুৱেশ্যন আনচাৰ 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি 1 মাৰ্কৰ যিমান কুৱেশ্যন আছিল ডিছকাছ কৰিছোঁ আৰু আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নিশ্চয় চাব, এক্সাম দিয়াৰ আগত অন্তত হ'লেও চাব, কিয়নো বহুত ইম্পৰ্টেণ্ট হয়, তাৰে পৰাই আহিব পৰীক্ষাত কুৱেশ্যন। তো আজি আমি ডিছকাছ কৰিম 2 মাৰ্কৰ কুৱেশ্যন, যিমান ইম্পৰ্টেণ্ট এক্সাম এক্সপেক্টেড কুৱেশ্যন হয় এইটো আলোচনা কৰিম। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যন এনচাৰবিলাক চাওক। শৰ্ট টাইপ কুৱেশ্যন এনচাৰ 2 মাৰ্কৰ বা 3 মাৰ্ক আহিব। ইয়াৰ পৰা আপোনালোকে চাই যাওক। থ্ৰী আৰু 2 মাৰ্ক আহিব। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। BA BSc BCom সকলো ধৰণৰ ইনফৰ্মেটিভ নোটছ পাবলৈ ছাবস্ক্ৰাইব কৰিব। আৰু এইটো যদি PDF লাগে দেন হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত PDFটো দিয়া হ'ব। মষ্ট ইম্পৰ্টেণ্ট হয়, এক্সামৰ আগত হ'লেও চাই যাব। ইয়াৰ পৰাই আহিব। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। 18 নম্বৰ, হোৱাট আৰ দ্য টাইপছ অফ কমিউনিকেশ্যন। কমিউনিকেশ্যনৰ টাইপছো দিছিল, 4টা টাইপছ আছে: নন ভাৰ্বেল কমিউনিকেশ্যন, ভাৰ্বেল কমিউনিকেশ্যন, ৰিটেন কমিউনিকেশ্যন, ভিজুৱেল কমিউনিকেশ্যন। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে নিশ্চয় চাই যাব। এক্সামৰ আগত 3 মাৰ্ক আহে, ইয়াৰ আগত এবাৰ আহিছিল, সেইকাৰণে কৈছোঁ। আৰু ইয়াৰ টাইপছবিলাক যে আছে, কেতিয়াবা টাইপছো সোধে যে টাইপছ নন ভাৰ্বেল কেনেকুৱা ধৰণৰ হয়, ৰিটেন কমিউনিকেশ্যন কেনেকুৱা হয়, ইয়াৰ বিষয়ে সোধে। কেতিয়াবা শ্বৰ্ট কুৱেশ্যনো আহে, কেতিয়াবা 2 মাৰ্ক বা লং কুৱেশ্যন আহি যায়। তো নিশ্চয় চাই যাব। এই কুৱেশ্যনটোৰ আণ্ডাৰতো কিন্তু 4টা আকৌ কুৱেশ্যন হ'ব পাৰে। টু মাৰ্কৰ মানে এইটো চেপ্টাৰত 25 মাৰ্ক আছে। শ্বৰ্ট কুৱেশ্যন আহিব চাগে 5টা, 2 মাৰ্কৰ আহিব 5টা, 5 আহিলে 10, 15 মাৰ্ক হ'ল। আৰু এটা লং কুৱেশ্যন আহিব 10 মাৰ্কৰ, 15, 10, 25 এনেকুৱাকৈ কুৱেশ্যন আহিব। 2 আৰু 3 মাৰ্কৰ মিলাই পিনে 10 আহিব। 2 মাৰ্কৰ এটা থাকিব, 3 মাৰ্কৰ 2 মাৰ্কৰ থাকিব 3-4টা, 3 মাৰ্কৰ থাকিব 2টা এটা। লং কুৱেশ্যন আহিব এটা 10 মাৰ্কৰ। বেছি এইবিলাক পঢ়িব নালাগে। এইবাৰ গোটেইকেইটা কুৱেশ্যন এনচাৰ ভালকৈ পঢ়ি পিনে বুজি পিনে ইমান মুখস্থ কৰিব নালাগে, পঢ়িলে হ'ল। খালি জানিলে হ'ল যে কোনটো কি কয়। নিজে যদি লিখাৰ ক্ষমতাটো থাকে তেনেহ'লে লিখিব পাৰিবা।
তো এইকেইটাই আছিল আজিৰ কুৱেশ্যন এনচাৰ 2 মাৰ্কৰ যিমান কুৱেশ্যন আহিব পাৰে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামৰ আগত নিশ্চয় চাই যাব ইয়াৰ বাহিৰেও একো নাহে বিশ্বাস ৰাখক এইকেইটা পঢ়ি যাব ইয়াৰ পৰাই আহিব 100% গ্যাৰাণ্টি এক্সামৰ আগত অন্তত হ'লেও চাই যাব তো আজি এইটো আছিল আজিৰ ভিডিঅ' যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব ধন্যবাদ